গাইজ এতিয়া আমাৰ বেটীহঁত যাব ওলাইছে নাজিৰা বালিঘাটলৈ আমাৰ সৰু মাহী ঘৰলৈ। এয়া মিষ্টাৰ ৰিহানাছ আৰু শাহুমায়া স্কুটিত গৈ আছে। ৰিহানাছ চাই দিয়া। চেহেৰি খাবৰ কাৰণে উঠিলোঁ। আজি চেহেৰি খাবৰ কাৰণে কণী ফ্ৰাই, মাছ ফ্ৰাই, এফালে বেঙেনা ফ্ৰাই মিষ্টাৰকে খাবলৈ দিছোঁ। লগতে মাংস আলু জোল। এতিয়া এনেকৈ খাম আজি চেহেৰি। টেষ্ট ৰমজানৰ চেহেৰি। আপোনালোকে খালেনে কমেণ্ট কৰি জনাব দেই। হেল্ল' গাইজ, গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আচমাই নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আমাৰ বৌহঁতৰ ঘৰত মানে দাৱত আছে, ইফতাৰৰ দাৱত। তালৈ যাম আৰু তাত মাতিছে অকণমান লাগি মেলি দিবলৈও কৈছে। যিহেতু মানে ইফতাৰ দিব, গোটেই গাঁৱৰ মানুহখিনিক ইফতাৰ ভগাব মানে। আপোনালোকৰ পিনে এনেকৈ ইফতাৰ ভগায়নে? কমেণ্টত জনাব দেই। আৰু পূৰা ৰ'দ আজি গাইজ। আৰু ঈদলৈ মাত্ৰ কেইটামান দিন বাকী আছে। ভাবিছোঁ ঈদৰ কামবোৰ অলপ কৰোঁ। সেয়া আজি এই ঈদৰ কাম বহুতখিনিয়ে কৰিলোঁ। আৰু কাম বুলি কি আৰু সদায় চাফ চিকুণ কৰা যায়। ঈদ বুলি এটা বেলেগ চাফ চিকুণ নকৰিলে ভাল নালাগে ন গাইজ। গাইজ চাওক, আজি বহুত কাপোৰ ধুলোঁ। ৰ'দটো বহুত চোকা দেখিছেনে? এয়া গোটেই কাপোৰ ধোৱা গ'লে। এয়া চব মিষ্টাৰৰ কাপোৰ। কাল 3 দিনমানৰ আগত ঘৰৰ পৰ্দা আঁঠুৱা চাঠুৱা এইবিলাক ধোৱা হৈছিলে। আজি এইখিনি ধুই দিছোঁ আৰু ৰ'দটো চোকা দেখিছেনে গাইজ। আৰু একদম পথাৰত বৰষুণৰ পানীৰ পৰা জংঘল কেনেকুৱা ভৰ্তি হৈ গ'ল দেখিছেনে। আৰু দুপৰীয়া সময়ত একদম পথাৰত আমাৰ গৰু পোৱালিটোৱে ধুনীয়াকৈ ঘাঁহ খাই আছে চাওক। আজি এই ঈদৰ কাম বহুতখিনিয়ে কৰিলোঁ। আৰু কাম বুলি কি আৰু সদায় চাফ চিকুণ কৰা যায়। ঈদ বুলি এটা বেলেগ চাফ চিকুণ নকৰিলে ভাল নালাগে ন গাইজ। আসসালামুআলাইকুম গাইজ। আজি ইফতাৰৰ দাৱত আছিলে আমাৰ গাঁৱৰ কেইটাহঁতৰ ঘৰত। আৰু বৌয়ে মাতিছিল ইফতাৰ কৰিবৰ কাৰণে। আজি বৌহঁতৰ মানে গোটেই প্লেট ভগাব আৰু ইফতাৰৰ প্লেট। তাৰ কাৰণে এয়া আয়োজন কৰিছে। কি আয়োজন কৰিছে আপোনালোকক দেখাই দিছোঁ। এয়া হ'ল তৰমুজ, ফল মূল। এয়া কল, আঙুৰ, আলু চপ, কোফ্তা, কণী, বৰা চাউলৰ পিঠা, এফালে আপলছ, আপেল, বুট ভাজা আৰু এয়া পিঁয়াজি। তাৰপিছত সেয়া হ'ল মাংস পিঠা, তাৰপিছত কাষ্টাৰ্ড আৰু লগতে এয়া কেঁচু আৰু পোলাও বনাইছোঁ, মাংস পোলাও। এতিয়া আজি আয়োজন এনেকুৱাই হ'ব। এনেকুৱা প্লেট দিম আৰু গোটেইখিনি প্ৰিপেৰেশ্যন কৰা হৈ গ'ল। বৌয়ে আৰু মই একেলগে কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। আৰু সকলোকে মোৰ ফালৰ পৰা ৰমাদান মুবাৰক। এয়া কমপ্লিট হৈ গ'ল। ভাগ ওলোৱা দেখিছেনে? আৰু এইফালে চিকেন পোলাও এতিয়া পেকেটিং কৰিম। এই বাতিত পেকেটিং কৰি আছোঁ। ইয়াত চিকেন পোলাও পেকেটিং কৰা হৈ গৈছে। এনেকৈ এটা ভাগ মানে চবৰ ঘৰে ঘৰে বিলাব আৰু আপোনালোকৰ পিনে এনেকৈ ইফতাৰ ভগাইনে ঘৰে ঘৰে কমেণ্ট কৰি জনাবচোন দেই। আমাৰ ইয়াত কিন্তু আগৰ পৰাই নিয়ম আৰু এইবিলাক ঘৰে ঘৰে দিয়ে আৰু মছজিদত দিয়ে। গাইজ ইফতাৰ কৰিলোঁ। ইফতাৰ কৰি মেলি লৈ নামাজ পঢ়ি এয়া কুৰাণ তেলাওত কৰি আছোঁ। চাওক গাইজ, যিহেতু কুৰাণখন খতম হোৱা নাই, আগৰ কেইদিন বহুত অসুখ হৈ আছিলে, সেই গতিকে কুৰাণ পঢ়িব নোৱাৰিলোঁ। কদৰৰ আগতে শেষ কৰি দিম বুলি ভাবিছোঁ। আপোনালোকে দোৱা কৰিব যাতে মই সোনকালে কুৰাণখন খতম দিব পাৰোঁ। আৰু আজি ব্লগটো যদি চাই ভাল লাগিছে, আপোনালোকৰ ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। আজিলৈ আহোঁ। বাই বাই, আল্লাহ হাফিজ।